মৰাণৰ মাছৰ বজাৰত বিহু জুৰিলে শিল্পী বিপিন চাওডাঙে। উৰুকাত তৃপ্তিৰে এসাঁজ খোৱা মানসেৰে লগৰ সকলৰ সৈতে ক্ৰয় কৰিলে মাছ। আজি মাঘ বিহুৰ উৰুকা। সমগ্ৰ ৰাজ্যবাসীৰ লগতে উজনি অসমৰ মৰাণতো ভোগালীৰ আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে। পুৱাতে অঞ্চলটোৰ বিভিন্ন বজাৰৰ সমান্তৰালকৈ মৰাণৰ দৈনিক বজাৰতো মানুহৰ বিৰতি বাট নোপোৱাৰ অৱস্থা। বিশেষকৈ মাছ মাংসৰ বজাৰত অগণন লোকৰ সমাগম। উৰুকাত তৃপ্তিৰে এসাঁজ খোৱাৰ মানসেৰে মাছৰ বজাৰলৈ আহি শিল্পী বিপিন চাওডাঙে জুৰিলে বিহুগীত। শিল্পীজনৰ নতুনকৈ মুক্তি পোৱা মইনা কলিজা গীতটোৱে ৰাইজৰ মন জয় কৰিব বুলি আশাবাদী শিল্পী বিপিন চাওডাং। শিল্পীজনে এই বজাৰৰ পৰাই অসমবাসী ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা যাচিলে। হয়, প্ৰথমতে আপোনাৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ স্নেহ শ্ৰদ্ধা জনাইছোঁ, ভক্তি ভৰা সেৱা জনাইছোঁ। মৰাণবাসী ৰাইজলৈ স্নেহ শ্ৰদ্ধা জনাইছোঁ, ভক্তি ভৰা সেৱা জনাইছোঁ আৰু বিহুৰ ওলগ জনাইছোঁ। বজাৰ কৰি আছোঁ এতিয়া। গাহৰি ল'লোঁ, হাঁহ মুৰ্গী ল'লোঁ, এতিয়া মাছ ল'বলৈ আহিছোঁ। মাছ এটা চিতল মাছ এটা দাম দৰ কৰি আছোঁ, কিন্তু দাম বহুত এবাৰ মৰাণত মাছ 1000 টকাৰ তলত নাই মাছে। গতিকে তথাপি এটা ল'ব লাগিব। মোৰ নিজৰ পুখুৰীতে মাছ আছে, ডাঙৰ ডাঙৰ মাছ আছে, কিন্তু চিতল মাছ নাই। গতিকে চিতল মাছ এটা ইয়াৰ পৰা ল'ব লাগিব বজাৰৰ পৰা। মই ৰাইজে ইতিমধ্যে পালে চন্দ্ৰযান আৰু লগতে যোৱাকালি মইনা কলিজা বুলি এটা দিছোঁ। চন্দ্ৰযানটোকে গাই দিছোঁ। চন্দ্ৰ পৃষ্ঠত চন্দ্ৰযান ভাৰতৰে স্বাভিমান, তুমি মোৰে জীৱনৰ ঐ জান, মৰমৰে মই নাজান, বাঁহৰ কাঠি ডিঙৰা, দাড়ি দীঘল শিঙৰা, তুমি মোৰে জীৱনৰ ঐ জান, কলিজাৰে টুকুৰা, তোমালৈ কৰি গাছো আশা, ঐ জান পাতিম ফুলি মনৰে, পাতিম ফুলি মনৰে কথা। ধন্যবাদ। নিশা পুৰা মেজি আমি বনালোৱে, ভেলাঘৰ বনাইছোঁ। গতিকে আমি আটাইকেইজন লগ লাগি থাকোঁ। কুসুম কৈলাশো আছে, ময়ো আছোঁ, বিচিত্ৰ আছে, অমিত আছে, গোটেই কল্যাণ আছে। আমি গোটেইখিনি একেলগে বিহু পাতিছোঁ এবাৰ। খুব ধুনীয়া হৈছে বিহু আমাৰ এবাৰ। আমাৰ হেৰিয়ে বিষ্ণুপুৰ ঘৰৰ ওচৰত, বিষ্ণুপুৰ ঘৰৰ ওচৰত মৰাণতে পাতিছোঁ।